অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়াই জীৱনৰ এক অনন্য ক্ষণ উদযাপন কৰিলে। তেওঁ সত্য জীৱন সংগীক আঙুঠি পিন্ধোৱা কাৰ্য সম্পন্ন কৰি ভালপোৱাৰ এক পবিত্ৰ বন্ধনত নিজকে আবদ্ধ কৰিলে। এই বিশেষ দিনটো তেওঁৰ জীৱনৰ বাবে এক সুৰময় অধ্যায় আৰম্ভণি হিচাপে ৰৈ থাকিব। আত্মীয় স্বজন, বন্ধু বান্ধৱী আৰু সংগীত জগতৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক উজ্জ্বল কৰি তুলিছিল। দুয়োৰে চকুত আনন্দৰ দীপ্তি আৰু হৃদয়ত এক নতুন জীৱন গঠনৰ আশ্বাস স্পষ্টভাৱে অনুভূত হৈছিল। মন্টুমণি শইকীয়াৰ মধুৰ কণ্ঠই যিদৰে লাখ লাখ হৃদয়ত স্থান দখল কৰিছে, তেনেদৰে তেওঁ ব্যক্তিগত জীৱনৰ এই নতুন যাত্ৰাই সুখ সমৃদ্ধি আৰু আনন্দৰে ভৰা হ'ব বুলি সকলোৰে আশা কৰিছে। জীৱনৰ এই মধুময় ক্ষণত দুয়োৰে মিলন হোৱাক এক শ্ৰেষ্ঠ আৰু অতুলনীয় মিলন। মন্টুমণি শইকীয়া আৰু তেওঁৰ জীৱন সংগীক হৃদয়ৰ পৰা আন্তৰিক শুভকামনা জনালো। ধন্যবাদ। আয়তি উৰুলি মুখৰ ৰভাতলি ওলাহে পৰিছে ভৰি।